আৰু এবাৰ বিজনেক সমজিলা ঘোষণা কৰাৰ দাবী উত্থাপন কৰিলে চৰকাৰৰ ওচৰত বিধায়ক অৰূপ কুমাৰ দে আৰু আজিৰ দিনটোত সদনত সৰব হ'ল বিধায়কগৰাকী বিজনেক মৰ্যাদা প্ৰদান কৰাৰ দাবী তথা সমজিলা প্ৰদান কৰাৰ দাবীৰে সদনত সৰব হোৱা দেখিবলৈ পোৱা গ'ল বিধায়কগৰাকীয়ে সদনত মন্তব্য কৰিছে যে সমজিলা হ'বৰ বাবে যি যোগ্যতা লাগে সেই সকলো যোগ্যতা বিজনীৰ আছে স্বাস্থ্যৰ পৰা শিক্ষালৈকে সকলো যোগ্যতা বিজনীৰ আছে এনেদৰে সদনত দেখিবলৈ পোৱা গৈছে হজুৰেৰে দাবী উত্থাপন কৰিছে এই বিষয়টোক লৈ বিজনীক সমজিলা ঘোষণা কৰাৰ দাবী বিধায়ক অৰূপ কুমাৰ দেৰ আৰু আজিৰ দিনটোত সদনত সৰব হৈছে বিধায়ক অৰূপ কুমাৰ দে বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত সদনত সৰব হৈছে বিধায়ক অৰূপ কুমাৰ দে চিৰাং জিলা হোৱাৰ পূৰ্বে সকলো কাম কাজ বিজনীতে হৈছিল ৰজা পৃথ্বীনাৰায়ণ ৰাণী সিদ্ধেশ্বৰী দেৱীয়ে সজাই তুলিছিল ঐতিহাসিক বিজনী সমজিলা হ'বলৈ প্ৰয়োজনীয় শিক্ষা স্বাস্থ্যৰ সকলো যোগ্যতাই আছে বিজনীৰ বিজনী সমষ্টিৰ ৰাইজৰ হেঁপাহক বাস্তৱ ৰূপ দিয়ক চৰকাৰে আৰু এনেদৰে বিজনেক সমজিলা ঘোষণা কৰাৰ দাবীৰে বিধানসভাত সৰব হ'ল বিধায়ক অৰূপ কুমাৰ দে আৰু আজিৰ দিনটোত এনেদৰে এক গুৰুত্বপূৰ্ণ দাবী কৰিছে বিধায়কগৰাকীয়ে সদনত ২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ ঐতিহাসিক ক্ষণতে বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেয়ে বিজনেক সমজিলা অৰ্থাৎ সাব ডিষ্ট্ৰিক্টৰ মৰ্যাদা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গ'ল সদনৰ মজিয়াত বিজনীৰ গৌৰৱোজ্জ্বল ইতিহাসৰ কথা সুঁৱৰি বিধায়ক অৰূপ কুমাৰ দেয়ে কৈছে যে নামনি অসমৰ বিজনী হৈছে এক অত্যন্ত ঐতিহ্যমণ্ডিত স্থান চিৰাং জিলা ঘোষণা হোৱাৰ পূৰ্বে অঞ্চলটোৰ প্ৰত্যেকটো প্ৰশাসনিক তথা গুৰুত্বপূৰ্ণ কাম কাজ বিজনীতে সম্পন্ন হৈছিল এসময়ত ৰজা পৃথ্বীনাৰায়ণ ৰাণী সিদ্ধেশ্বৰী দেৱী আৰু অভয়েশ্বৰী দেৱীয়ে বিজনীক অতি ধুনীয়াকৈ সুন্দৰকৈ সজাই পৰাই তুলিছিল ইয়াৰ এক সুকীয়া ঐতিহাসিক পৰিচয় আছে বিধায়কগৰাকীয়ে যুক্তি দৰ্শাইছে যে এখন জিলা বা সমজিলা হিচাপে উন্নীত হ'বলৈ যে প্ৰাথমিক অৰ্হতা আৰু আন্তঃগাঁথনিৰ প্ৰয়োজন সেই সকলোবোৰ বিজনীত ইতিমধ্যে মজুত আছে উন্নত চিকিৎসাৰ সুব্যৱস্থা আছে উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠান আছে বিএড কলেজকে ধৰি অন্যান্য সকলো সা সুবিধা আছে সকলো ফালৰে পৰাই উপযুক্ত হোৱাৰ পিছতো বিজনীয়ে প্ৰাপ্য মৰ্যাদা লাভ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে আৰু চৰকাৰৰ ওচৰত আহ্বান জনাইছে যে বিজনী সমষ্টিৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া এক সপোন আৰু আশাৰ প্ৰতি সন্মান জনাই যাতে বিভাগীয় মন্ত্ৰীয়ে এই সপোনক বিজনীবাসীৰ যি সপোন সেই সপোনক যাতে বাস্তৱলৈ ৰূপায়িত কৰে তাৰ বাবে চৰকাৰক বিশেষভাৱে আহ্বান জনাইছে বিধায়কগৰাকীয়ে আমাৰ হাতত অৰূপ কুমাৰ দেৰ সেই মন্তব্য আছে বা সদনত তেখেতে যেনেদৰে দাবী উত্থাপন কৰিছে আমাৰ হাতত আছে আমি আগবঢ়াইছো সেই দৃশ্য অৰূপ কুমাৰ দে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মই উত্তৰ পাইছোঁ কিন্তু উত্তৰত মই অলপ কনফিউজ অনুভৱ কৰিছোঁ তো মোৰ প্ৰশ্নটো আছিলে যে বিজনী কেতিয়া সমজিলা হিচাপে ঘোষণা কৰা হ'ব এই বিজনী জিলা কেতিয়া ঘোষণা কৰা হ'ব বুলি যি উত্তৰ মই পাইছোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা অলপ কনফিউজ অনুভৱ কৰিছোঁ সেইকাৰণে মই কথাবিলাক অলপ ক'ব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ে যি উত্তৰ দিছে আগতেও এই প্ৰশ্ন কৰা হৈছিলে এই সদনত কিন্তু ছেম এনেকুৱাই উত্তৰ পাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়ন নতুনকৈ ক'বলগীয়া একো নাই এই চৰকাৰৰ সময়ত আমি দেখা পাইছোঁ বহুকেইটা জিলা ঘোষণা কৰা হৈছে আগতে তো বিজনীৰ কথা আপোনালোকে জানে যে বিজনীৰ নামনি অসম বুলি ক'লে বিজনী নামটো আহি যায় আৰু বিজনী এক ঐতিহ্যপূৰ্ণ ঠাই চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ আগত যিবিলাক কাম চব গোটেই বিজনীতেই কৰা হৈছিলে তো চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ পিছত গোটেই কাজলগাঁৱত গৈছে আৰু যদি বিজনীৰ আমি ইতিহাস ক'বলৈ যাওঁ সকলোৱেই গম পায় যে ৰজা বিজিত নাৰায়ণৰ যি কণ্ট্ৰিবিউশ্যন বিজনীৰ প্ৰতি তো সেইকাৰণে বিজনী সমষ্টিবাসী ৰাইজে বিচাৰিছে যে জিলা হওক কাৰণ বিজিত নাৰায়ণ ৰজাৰ যে ধুনীয়াকৈ বিজনী সজাইছিল সিদ্ধেশ্বৰী দেৱী আমাৰ অভয়েশ্বৰী দেৱীয়ে যেনেকৈ সজাইছিল সেইমতে মই বিধায়ক হিচাপে প্ৰতিনিধি হিচাপে ময়ো বিচাৰোঁ যে বিজনীবাসীৰ যিটো পুৰণা হেঁপাহ বা সপোন
এই সপোনটো পূৰণ কৰা হওক আৰু বিজনী জিলা হিচাপে ঘোষণা কৰাৰ কাৰণে মই ভাবোঁ যে যিবিলাক ঐতিহাসিক মানে চৰ্ত বা যোগ্যতা যি থাকিব লাগে গোটেই আছে ইয়াতে স্বাস্থ্য হওক শিক্ষা হওক কোৰ্ট আছে গোটেই বস্তু BEd কলেজ আছে তো মেক্সিমাম কাম বিজনীতেই হৈ থাকে তো মই মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলোঁ যে যদি জিলা হিচাপে ঘোষণা কৰা হয় তেনেহ'লে খুবেই ভাল হয় কিন্তু মই পুনৰাই মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে কেতিয়া ঘোষণা কৰা হ'ব ধন্যবাদ Minister, please.